full subtractor কি হয় তোমালোকৰ combinational circuit হয় that perform subtraction involving 3 bits ইয়াতে তিনটা বিটৰ subtraction involved থাকে okay কি থাকে এই তিনটা বিটস কি হয় তিনটা ইনপুট থাকে x y আৰু b in x b in মানে কি হয় borrow from previous stage okay B in means borrow from the previous stage and has two output আৰু দুটা output থাকে কি difference D for difference and B out that means borrow out okay তো latecomer যোন আহিছে চোৱা আমি full subtractor পঢ়ি আছো আজি যোৱাকালি half subtractor পঢ়িলো আৰু এটো আমাৰ last topic হয় unit 1 ৰ ঠিক আছে so full subtractor কি হয় যে তিনটা বিট থাকা সাবট্ৰেকশন বিলাক কোনে কৰে ফুল সাবট্ৰেক্টৰে কৰে আৰু এটো এটা কম্বিনেশনাল সার্কিট হয় আৰু ইয়াতে তিনটা ইনপুট থাকে কি x y and b in মানে কি হয় borrow from previous stage এটো আমি চাব লাগিব কেনেকে কৰে ট্ৰুথ টেবুলত আমি গম পাম আৰু দুটা আউটপুট থাকে কি ডিফারেন্স আৰু borrow out ডিফারেন্স আৰু b out বুলি এটা থাকে b out মানে কি borrow out full subtractor can be implemented full subtractor can be implemented using two half subtractor and an OR gate. দুটা half subtractor লগ লাগি আৰু এখন OR gate লগ লাগিলে কি পাম আমি full subtractor. Latecomers আমি full subtractor পঢ়ি আছো full subtractor তিনিটা বিটৰ subtraction use কৰা হয় এটো এটা combinational circuit হয় তাৰপিছত ইয়াতে তিনটা ইনপুট থাকে x y আৰু b in মানে borrow from previous stage আৰু দুটা আউটপুট থাকে কি ডিফারেন্স আৰু d for difference and b out মানে borrow out হয় full subtractor কেনেকে কমপ্লিট ইউজ কৰিব পাৰি দুটা half subtractor আৰু এখন OR gate ইউজ কৰি পিনে এটো full subtractor হয় ইয়াৰ লজিক সিম্বল x y এগিটা ইনপুট হয় ঠিক আছে x y b in ইনপুট হয় আৰু এগিটো হলগে আউটপুট ওকে so এখন to ইয়াতে x y b in these are input b in মানে borrow from the previous state d means difference and b out means borrow out okay done এখন তোমালোকে কালি মই দিছিলো লিখি লৈছা নেকি তোমালোকে বহিত লিখি লৈছা Yes, ma'am. okay তেতিয়াহলে আমি নেক্সট টত যাম question mark কিয় আহিলে okay ঠিক আছে full subtractor টো চাও full subtractor এখন truth table হয় ঠিক আছে এটো question mark হ'ব নালাগিছিলে এটো হ'ব তোমালোকৰ এটো হয় এতে question mark কিয় আহি গল বুজি পোৱা নাই এটো তোমালোকৰ b out টো হ'ব b in এনেকুৱা হ'ব মই দেখাম তো ফাৰ্ষ্টত মই লিখি দিছো ভালদৰে b in then x nor y then plus x bar y so full subtractor আমাক কৈছিলে কি 3 বিটৰ ই সাবট্ৰেকশন বিলাক কৰে 3 বিট হলে কিমান হ'ব 2 to the power 3 2 to the power 3 মানে কিমান হয় 8 হয় ওকে 2 to the power 3 মানে 8 হয় সো আমি ইয়াতে 0 পৰা 7 লৈকে কম্বিনেশন খিনি বাইনাৰীত লিখি লম okay done এতিয়া চোৱা 0 0 লিখিলা বাইনাৰী 0 0 0 then 0 0 1 then 0 1 0 2 মানে কি হয় 3 মানে 0 1 1 4 মানে 1 0 0 5 মানে 1 0 1 6 মানে 1 1 0 7 মানে 1 1 1 এইখিনি তোমালোকৰ কি হয় ইনপুট হয় এইখিনি তোমালোকৰ ইনপুট হয় আৰু এইখিনি হলগে তোমালোকৰ আউটপুট হয় ওকে
এতিয়া চোৱা এতিয়া আমি ডিফাৰেন্স এন্ড বড়ো আউটটো কেনেকে কৰিব লাগে চাওঁ 0 minus 0 minus 0 হলে 0 হয় বড়ো একো নাই সো বড়ো ইজ অলসো 0 এতিয়া চোৱা 0 minus 0 minus 1 এটো কেনেকে কৰিবা ফাৰ্ষ্টত এই দুটা পোৰশন আমি কৰি লম দ্যাট আৰ চেক ইট আউট 0 minus 0 কি পালো আমি 0 পালো ৰাইট এতিয়া কি কৰিব লাগে 1 2 কৰিব লাগে 1 2 কৰা 0 minus 1 তুমি কৰিব পাৰিবা নেকি 0 minus 1 তুমি কৰিব তোমালকে কৰিব পাৰিবা কালি নোৱাৰি মেম কালি কি কৈছিলো কেনেকুৱা কৰিব লাগিব 0 minus 1 তো আমি ডাইৰেক্টলি কৰিব নোৱাৰো আমি কি কৰিম 1 এটা বড়ো কৰিব লাগিব কোবাৰ পৰা সো 1 এটা বড়ো কৰিলে কি হ'ব 1 0 হ'ব ঠিক আছে এতিয়া 1 0 minus 1 কৰিলে আমি কি পাম 1 পাম কেনেকুৱা পালো কেনেকুৱা 1 পালো 1 0 মানে একচুয়ালি কি হয় 2 হয় সো 2 minus 1 কৰিলে আমি কিমান পাম 1 পাম সেইকাৰণে আমি ইয়াতে 1 লিখিছো এতিয়া চোৱা এতিয়া ৰিজাল্ট আমি কি পালো 1 পালো ৰাইট ৰিজাল্ট আমি 1 পালো লিখিলো বড়ো কৰিছিলো নেকি yes কৰিছিলো কি 1 সো আমি ইয়াতে 1 লিখিছো বুজিছা নে নাই বুজা বুজিছো মেম সবে বুজিছা না yes মেম ইপ্তিকাৰে বুজিছা বুজিছো ম্যাম ওকে জুমনে বুজিছা Yes, ma'am. পৰাগে yes ম্যাম মেম মেম এবাৰ বুজাই দিয়ক ওকে 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 চোৱা ফাৰ্স্ট টু ক্লিয়াৰ সেকেন্ড টু চোৱা আমাক কি দিছে 0 0 আৰু 1 এইকেইটাক আমি মাইনাস কৰিব লাগে বাট কেনেকুৱা কৰিম আমি মাইনাস ঠিক আছে সো এইকেইটা আমি মাইনাস কৰিম এক মিনিট ৰবা এইকেইটা আমি কেনেকে মাইনাস কৰিম চোৱা 0 0 ঠিক আছে এইকেইটা 0 minus 0 কি হয় 0 হয় ওকে দেন কি দিছে 1 দিছে এটো মাইনাস কৰিব লাগে কৰো 0 minus 1 আমি কৰিব নোৱাৰো ডাইৰেক্টলি তো তাৰ কাৰণে আমি কি কৰিব লাগিব এটা 1 বড়ো কৰিব লাগিব ধৰ কোবাৰ পৰা এটা 1 আমি বড়ো কৰিছো বড়ো কৰোতে কি হ'ল 1 0 হৈ গল এতিয়া 1 0 minus 1 আমি কৰিব পাৰিম নেকি yes পাৰিম এনসার কি হ'ব 1 হ'ব কেনেকে 1 হ'ল 1 0 মানে একচুয়ালি কি হয় 1 0 means actually 2 হয় ওকে 2 হয় আৰু ইফালে আমাৰ তলত কি আছিলে 1 আছিলে সো 2 minus 1 কৰিলে কিমান হ'ব 1 হ'ব দ্যাটস ইয়াতে 1 হৈছে সো ডিফারেন্স আমি পালো 1 ওকে এন্ড বড়ো কি কৰিছিলো 1 সো আমি বড়ো ইয়াতে 1 লিখিলো ক্লিয়াৰ অংগনা বুজি পাইছা পাইছো মেম ওকে সো নেক্সট টু সোৱা 0 নেক্সট কি কৈছে স্যার 0 minus 1 কৈছে ফার্স্টত আমি কৰিম 0 minus 1 কৰিম 0 minus 1 কৰিম 0 minus 1 আমি কৰিব পাৰিম নেকি নাই নোৱাৰো ঠিক আছে 0 minus 1 আমি কৰিব নোৱাৰো আমি এটা 1 বড়ো কৰিব লাগিব কৰিলো বড়ো তো কি হল 1 0 হৈ গল 1 0 minus 1 কি হ'ব 1 হ'ব ওকে থাকক তাৰ পিছত কি কৈছে আমাক 0 কৈছে ঠিক আছে 0 এটা মাইনাস কৰা কৰিলো 1 minus 0 কৰিলো 1 minus 0 কি হয় 1 হয় ওকে সো এটো ডিফারেন্সত কি হ'ব তোমালোকৰ ডিফারেন্স আমি কি পালো 1 পালো ফাইনাল আনসার লিখিলো 1 বড়ো কি কৰিছিলো 1 কৰিছিলো সো লিখিলো 1 বুজিছা নে নাই বুজা yes ma'am বুজিছো মেম ওকে গুড নেক্সট ওয়াক কি কৰিছে নেক্সট আমাৰ কি হল এটো 0 minus 1 কৰিব লাগে ওকে কৰা 0 minus 1 0 minus 1 আমি কৰিব নোৱাৰো এটা 1 আমি বড়ো কৰিব লাগিব ঠিক আছে বড়ো কৰিলো বড়ো কৰাৰ পিছত কি হল 1 0 হৈ গল 1 0 minus 1 কৰিলে আমি কিমান পাম 1 পাও let it be দেন কি দিছে 1 দিছে ঠিক আছে এটো বড়ো হয় আৰু পি বুলি লিখি থৈ দিছো সাইডত দেন কি কৰিব দিছে 1 ক মাইনাস কৰিব দিছে কৰা 1 minus 1 minus 1 কিমান হয় 0 হয় সো ডিফারেন্স কি পালো 0 পালো বড়ো কি কৰিছিলো 1 2 কৰিছিলো সো 1 2 লিখিলো রাইট বুজিছা তোমালোকে these things are input and these things are output okay বুজিছা yes ma'am
Okay. Next কি কৈছে চোৱা next কৈছে এইটো 1 minus 0 কৰিব দিছে okay কৰা 1 minus 0 1 minus 0 কৰিলে কি পালো 1 পালো ঠিক আছে done next কি আছে 0 minus কৰিব দিছে 1 ৰ পৰা 0 minus কৰা কি পালা 1 okay ঠিক আছে so finally answer কি পালো difference আমি 1 পালো বড় কিবা কৰিছিলো নেকি ইয়াত কিবা বড় কৰিছিলো নাই মেম নাই কৰা ইপ্তিকাৰ মই কিবা বড় কৰিছিলো নেকি নাই মেম নাই কৰা সো নাই কৰা কাৰণে আমি কি লিখিছো 0 লিখিছো ডান নেক্সট আমি এতিয়া এইটোত আহম নেক্সট এইটো ওকে নেক্সট কি কৰিব দিছে 1 মাইনাস এইটো কৰিম 1 মাইনাস 0 1 মাইনাস 0 ওকে 1 মাইনাস 0 কিমান হয় 1 হয় ঠিক আছে নেক্সট কি কৰিব দিছে -1 ওকে -1 কৰা 1 1 কি হয় 0 হয় 0 হয় ফাইনাল আনসার কি পালো 0 0 পালো কিবা বড় কৰিছো নেকি নাই কৰা সো বড় is also our 0 then comes this one 1 minus 1 okay এটো কৰিম আমি next আমি এটো কৰিম 1 minus 1 1 minus 1 কৰা 1 minus 1 কিমান হয় 0 হয় okay 0 then কি কৰিব দিছে 0 minus কৰিব দিছে okay 0 minus 0 কি হয় 0 হয় so finally difference তো আমি কি পালো 0 পালো কিবা বড় কৰিছিলো নেকি নাই কৰা so বড় will be also your 0 then this 1 minus 1 এটো কৰিম এতিয়া okay 1 minus 1 কৰা 1 minus 1 কিমান 0 ঠিক আছে এতিয়া আকৌ কি মাইনাস কৰিব দিছে 1 মাইনাস কৰিব দিছে ফাইন 1 মাইনাস কৰিম 0 minus 1 কৰিব পাৰো নেকি নোৱাৰো তো 1 এটা বড় কৰিব লাগিব এটো সাপোজ বড় কৰিলো বড় কৰাৰ পিছত কি হৈ গল 1 0 হৈ গল এতিয়া 1 0 minus 1 হলে কিমান হ'ব 1 হ'ব তো আমি ফাইনাল আনসার কি পালো 1 পালো আৰু বড়টো এটা 1 কৰিছিলো এই বড়টো 1 সো এটো 1 এট পুট কৰিছো বুজিছা নে নাই বুজা বুজিছো মেম বুজিছো মেম okay okay good এতিয়া আমি এই বুলিয়ান এক্সপ্ৰেশনটো লিখিব লাগিব এতিয়া এই বুলিয়ান এক্সপ্ৰেশনটো আমি কেনেকে পালো এইটো কোৱেশ্চন মাৰ্ক নহয় এইটোৱে সিম্বলটো নাজানো ইয়াতে কিয় এতিয়া ঘপকে এনেকুৱা দেখাইছে যিয়ে নহওক এইটো আমি কেনেকে পালো আমি কৰিব লাগিব কালি যেনেকে আমি সলভ কৰিছিলো এই কোৱেশ্চনটো এতিয়া স্টাৰ্ট হ'ব আমাৰ কৰাটো so let us try it out প্ৰথমতে আমি কি কৰিম ডি কাৰণে কৰি লম ওকে ডি কাৰণে কৰি লম কোনটো ডি এটো ডি কলম কৰিম আৰু এটো এতিয়া আমাৰ কাৰণে এক্সিষ্ট নকৰে ফৰ দা টাইম বিং দিস ডাজ নট এক্সিষ্ট ফৰ আস এটো ডিফাৰেন্সৰ কাৰণে কৰিম সো ডিফাৰেন্সৰ কাৰণে আমি কি চাম যত যত 1 আছে সেই 1 গিটা আমি ট্রাই কৰিম 1 গিটা আমি লম যত যত 1 আছে সেই 1 বিলাক আমি লম অকল ওকে বাট ইয়াতে কি কৰিব লাগিব 0 মানে তোমালোকে লিখি লবা মোস্ট ইম্পৰ্টেন্ট মোৰ লগে লগে লিখি যাবা 0 মানে বার 1 মানে নো বার ওকে 1 মানে নো বার 0 মানে বার তো এতিয়া চোৱা ইয়াতে 0 বিলাকতো আমি লিখিব লাগিব যত যত 0 আছে আমি ততো লিখিলি তাত সেই বিলাকতো আমি লিখিব লাগিব ঠিক আছে এতিয়া চোৱা আমি ক'ত 1 আছে ফাৰ্স্ট এতিয়া হেতু চাম ফার্স্ট আমি এটু লম ওকে এটু লম এই কলমটো লিখিম পুরা তো লিখি যোৱা ডি কাৰণে কৰি আছো এক্সত কি আছে 0 আছে সো কি হ'ব এক্স বার হ'ব ওকে দেন ওয়াইত কি আছে 0 আছে তে কি হ'ব ওয়াই বার হ'ব ঠিক আছে বি ইনত কি আছে 1 আছে সো বার হ'বনে নহব বার নহব নহব গুড কিয় নহব বার কিয় নহব কিয়নো 1 আছে 1 হলে নহয় 0 হলেহে সদায় বার হয় 0 হলেহে সিম্বলটো ওপৰত বার হয় আৰু 1 হলে বার নহয় ঠিক আছে তো এটো আমাৰ হৈ গল এটো হৈ গল নেক্সট আমি কৰিম নেক্সট আমি এটো কৰিম ঠিক আছে এটো লাইন চাম এতিয়া এটো প্লাস দিবা
প্লাস দি আছে এইটো লৈ নাহিবা x ত কি আছে 0 আছে সো x bar হ'ব দেন y কি আছে 1 আছে তো y bar নহব b ইনত কি আছে 0 আছে সো 0 bar হ'ব সরি b ইনত bar হ'ব since b ইনত 0 আছে done then plus কৰা ওকে প্লাস কৰি ক'ত যাহিব লাগিব তুমি যত 1 আছে তত চা প্লাস এটো রাখা এবার ঠিক আছে এটো রাখা এটো 1 আছে না x ত কি আছে 1 আছে সো x ত 1 থাকিলে বার নহব সো লিখা x y 0 আছে সো বার হব y বার ঠিক আছে b ইনত কি আছে 0 আছে b ইনত কি আছে 0 আছে that means বার হব 0 হলে বার 0 নহলে নো বার ওকে ডান নেক্সট কোনটো 1 আছে এটো চোৱা নেক্সট এটো 1 আছে আমি এটোত লিখিম ওকে ইয়াত কতোৱে বার নহব কিয় নহব গুটিকেইটাতে 1 আছে সো x y b in দেখিলা এতিয়া কি কৰিবা তোমালোকে কমন লোৱাৰ ট্রাই কৰিবা ঠিক আছে আমি মানে x নর গেট এখন বনাবলে ট্রাই কৰিম সো x নর গেট বনাবলে আমি চাব লাগিব কোনগিটা মিলাব পাৰি আমি মিলাম এইগিটা আমি এইটো আৰু এইটো আমি মিলাম একেলগে লিখিম যাতে আমি এখন x নর গেট পাম ঠিক আছে সো লিখাম d equal to এইটো সিম্বল আগত লিখা এইটো x bar y bar b in plus এইটো লিখিবা x y b in হৈ গল দেন এগিটা একেলগে লিখা প্লাস x bar y b in bar plus x y bar b in bar ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমি ইহত গিটাৰ মাজত কি কমন আছে লম ঠিক আছে সো লিখা d equal to তলে তলে লিখি যাব কি আছে b in কমন আছে রাইট b in লিখা b in কমন আছে দেন কি আছে x bar আছে y b in যদি মই কমন লওঁ ইয়াতে কি থাকিলে x bar y bar ওকে আৰু ইফালে কি থাকিলে x y থাকিলে ডান নেক্সট ইয়াতে কি কমন আছে b in bar কমন আছে সো লিখা প্লাস b in bar কমন b in bar কমন ললে ইয়াতে কি থাকিব x bar y হয় তো ঠিক আছে x bar y plus x y bar হল ওকে ডান এতিয়া চোৱা এখন কি গেট হয় x bar y bar plus xy এখন হলগে নর গেট আমি আগতে নট নর এখন হলগে x নর গেট ঠিক আছে x নৰত আমি এনেকুৱা পাইছিলো x নৰত কি হয় a xor b পৰত হোল বাৰ থাকে সেইখন গেটত কি কোৱা হয় x নর মানে কেনেকুৱা থাকে সেইখন a bar b bar plus ab থাকে রাইট সো এই সিম্বলটো লগত এইটো সিম্বল মিলিছে নে নাই এই এক্সপ্রেশনটোৰ লগত এইটো এক্সপ্রেশন মিলিছে নে নাই মিলিছে সবে বুজি আছা নে Yes, ma'am. Yes, ma'am. ওকে এতিয়া কি কৰিবা চোৱা এতিয়া মিলি আছে মিলিলে আমি কি লিখিম এই এক্সপ্রেশনটোকে আমি লিখিব লাগিব বাট a আৰু b নিদো আমি কি দিম x y দিম ঠিক আছে সো আমি কেনেকে লিখিম b in কি লিখিম x xor y আৰু ওপৰত হোল বাৰ ওকে লিখিলো ঠিক আছে দেন প্লাস
আৰু এখন কি গেট হয় x bar y plus xy bar ভেৰি ফেমাস গেট কালিও পঢ়াই আছো সদায় পঢ়াই আছো x bar y plus x y bar হলে কি গেট হয় এখন কি গেট এখন x bar y plus x y bar হলে কি গেট কি গেট এখন রিপ্লাই পঢ়া নাই ঘৰত এখন হলগে XOR গেট এখন XOR গেট হয় ঠিক আছে সো লিখা XOR b in bar আছে b in bar কন্টিনিউ কৰা b in bar কন্টিনিউ আৰু এখন কি XOR গেট সো লিখা x XOR y এখিনিলৈকে বুজি পাইছে নে নাই বুজা মেম বুজিছো ঠিক আছে তাৰ পিছত কি কৰিব লাগিব এতিয়া তোমালোকে চোৱা এতিয়া আমি কেনেকুৱা এখন গেট পালো ওকে এখিনিলৈকে লিখা হলে কবা লগে লগে লিখি যাবা হা বুজি যাব তেতিয়া তোমালোকৰ ইমান কনফিউজন নহয় লিখা হৈছে এখিনিলৈকে Yes, ma'am. এতিয়া চোৱা আমি কি পালো আমি পালো যে এনেকুৱা b in x এনেকুৱা পালো আমি ঠিক আছে ৰবা ভালদৰে লিখি দিছো এটো b in তোমালোকে মোক কবা এবাৰ মই নকওঁ বাৰে বাৰে কৈ আছো তোমালোকক কি গেট মই কৈ আছো এখন কি গেট x nor get x নহয় XOR গেট হয় কেনেকৈ হয় চোৱা let us think that x plus y x XOR y to a বুলি ধৰা জানিবা তেতিয়া আমি কেনেকৈ পাম এনেকুৱা তোমালোকে লিখা let এনেকুৱা লিখা কালি দৰে let নাই let কৰিলে তোমালোকৰ এতিয়া অলপ প্ৰবলেম হৈ যাব সো নালাগে let কৰিব হেৰি কৰা let নালাগে আমি ডাইৰেক্টলি চাই লওঁ ডাইৰেক্ট লিখিলে বহুত হেৰি হৈ যাব ওকে চোৱা আমি XOR গেটখন XOR খন জানো যে x y bar প্লাস x bar y হলে সেইখন কি গেট হয় XOR গেট হয় ঠিক আছে সেইখন XOR গেট হয় ইয়াতো সেম আছে ইয়াতো চোৱা ইয়াতো সেম আছে এইখিনি বস্তু এটা বুলি ধৰা এইখিনি বস্তু এটা বুলি ধৰা যদি a বুলি ধৰা সাপোজ আৰু এইটো যদি সাপোজ a বুলি ধৰা তেতিয়া কি আমি পালো
লিখিব নালাগে এ বুলি জাস্ট মই কথাটো কৈছো বি ইন এ বাৰ পালো প্লাস বি ইন বাৰ এ বুলি আমি পালো ঠিক আছে এতিয়া এটো লগত এটো মিলিছে নে মিলিছে দ্যাট মিন্স কি হয় এখন এক্সৰ গেট হয় ঠিক আছে সো আমি কেনেকে লিখিম এই লাইনটো লিখিব নালাগে মই কথাটো কৈছো এতিয়া আমি এই লাইনটোত আমি কেনেকে বনাম বস্তুটো এটো চোৱা আমি লিখিম বি ইন যেহেতু এক্সৰ গেট হয় বি ইন এক্সৰ সিম্বল দিয়া লিখাটো অলপ দিগদাৰ ইয়াতে কম্পিউটাৰত বি ইন এক্সৰ সিম্বল দিয়া ঠিক আছে দেন কি আছে এক্স দেন এগেইন এক্সৰ y so b in xor x xor y so এটুকে লিখিছো চোৱা x xor y xor b এইখিনি আগত এনেকে লিখি দিব পাৰা পিছত লিখিলো কোনো কথা নাই বুজিছানে নাই বুজা তোমালোকে বুজিছো মেম সবে বুজিছা Yes, ma'am. voice clear Yes, ma'am. okay লিখিলো তোমালোকে so finally আমি এটো এক্সপ্ৰেশন পালো so finally আমি এটো এক্সপ্ৰেশন পালো এটোই একচুয়ালি এটো হয় b ইনটো আগত লিখা বা পিছত লিখা কোনো মেটাৰ নকৰে লিখিলে হ'ল দেন আমি বি আউটৰ কাৰণে কৰিব লাগিব 10 মিনিটৰ পিছত মিটিং শেষ হ'ব ৰিজয়েন কৰিবা বি আউট কৰিম নেক্সট এতিয়া আমি ওকে এইখিনিলৈকে লিখা হলে কবা হৈছে মেম ওকে সো নেক্সট বি আউটৰ কাৰণে বি আউট এটো আমাৰ এতিয়া কাৰণে এক্সিষ্ট নকৰে বুলি ধৰা বি আউটৰ কাৰণে এটো এক্সপ্ৰেশন এটো ল'ব লাগিব এটো এন্ড এটো ওকে সো লেট আস চেক ইট আউট বি আউট পালো ঠিক আছে বি আউটৰ এটো চাও এটো লাইন চাও এটা ফার্স্ট কি আছে এক্স বার x bar আছে then y bar আছে then b in আছে okay then plus then কি এটো চাব লাগিব একবাৰ এটো কি আছে চোৱা x ত 0 আছে y ত 1 আছে আৰু b in ত 0 আছে okay that means x bar হ'ব y হ'ব then b in bar হ'ব done then plus okay come here এটো আমি অনলাইন ক্লাছত আছো হা অনলাইন ক্লাছত আছো হেল্ল মোৰ ভয়েস আহিছে মোৰ ভয়েস আহিছে হেল্ল মোৰ ভয়েস আহি আছে Yes, ma'am. Yes, ma'am. মাজতে মোৰ লিংকটো মাজতে মোৰ নাইকিয়া হৈ গৈছিল ন Yes, ma'am. ওকে ওকে মোৰ ফোন এটা আহি গৈছিল ওকে বাৰু জেনা কি কৈ আছিল ওকে দিস এতিয়া আমি এটো চাম হা এতিয়া আমি এটো চাম তোমালোকে দেখা পাই আছে ন পিপিটি খন দেখা পাই আছে Yes, ma'am. Yes, ma'am. ওকে এতিয়া আমি এটো চাম ঠিক আছে এটো কোড আছে সোয়া x ত বার 0 আছে সো কি হ'ব x বার then y to 1 আছে so y হ'ব then কি b ইনত কি আছে 1 আছে so 1 এ হ'ব আৰু b ইনত 1 আছে that means bar নহয় b ইনে হ'ব then আমি এবাৰ এটো ৰাখিম ওকে
এইটোতো গোটেইকেইটাতে 1 1 আছে সো বাৰ দিয়া দৰকাৰ নাই ওকে এতিয়া চোৱা এতিয়া আমি কি কৰিম এতিয়া আমি আগৰ নিচিনাকে এইটো আৰু আমি এইটো মিলাই লম একেলগে মিলাই লম মতলব কি একেলগে লিখি লম তেতিয়া আমাৰ সলভ কৰিবলৈ ইজি হ'ব x bar y bar b in plus xy b in okay then কি লিখিবা plus বাকি খিনি লিখা then this one and this one x bar y b in bar plus x bar y b in ঠিক है এতিয়া ইহঁতৰ মাজত কি আছে এইটো আকৌ x ৰ গেট এখন বনি গল সৰি x নৰ গেট এখন বনি গল সো ডাইৰেক্ট লিখি দিয়া b in bar কমন ললে যেতিয়া তুমি x নৰ আৰু x ৰ গেটখন পুৰা মনত থাকি যাব তোমাৰ এক্সপ্ৰেছনটো তেতিয়া তুমি এক্সপ্ৰেছনটো কৰাৰ আগতে তোমাৰ চকুৰ আগত ভাহি থাকিব যে এখনে x ৰ গেট হয় এখনে x নৰ গেট হয় সো x ৰ আৰু x নৰ গেটখন একদম মুখস্থ কৰি লোৱা তোমালোকে ঠিক আছে যাতে তোমালোকে যোনটো এক্সপ্ৰেছনতে তোমালোকে চোৱা দেখিলে মানে গম পাব পাৰা যে ইয়েস এটো এখন x নৰ গেট হয় অলপমান কৰাৰ পিছতে ইউ ক্যান তোমালোকে গম পাই যাবা এনেকুৱাকে প্ৰেক্টিস কৰিব লাগিব একদম প্লাস এতিয়া এইটো আৰু এইটো মাজত কমন লা কি কমন আছে y কমন আছে আৰু x bar কমন আছে আৰু কি হ'ব b in bar plus b in ওকে এতিয়া চোৱা এইখনটো হল x নৰ গেট সো লিখি দিয়া b in okay plus x bar y আর b in bar plus b in মানে কি হয় 1 হয় সো ফাইনালি এটো आंसर পাবা তোমালোকে এটো লিখা এটো x ৰ অকন দি দিয়া এনেকুৱা বুজিছা Yes, ma'am. b in bar plus b in মানে কি হয় 1 হয় ফাইনালি এগিটা এক্সপ্ৰেছন পাবা সো এগিটা এক্সপ্ৰেছনৰ পৰা কালি তোমালোকক মই ডায়াগ্ৰামটো বনাব শিকাইছিলো কেনেকে বনাব লাগে বনাই লোৱা আগতে লিখি লোৱা লিখা হলে কবা